ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৱাৰ লিফটিঙত পদক অৰ্জন লামডিঙৰ 5 মহিলা খেলুৱৈৰ। মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৱাৰ লিফটিং প্ৰতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হ'ল লামডিং লিঅ'পাৰ্ড ইউনিচেক্স জিমৰ 5গৰাকী মহিলা খেলুৱৈ। 21 জুলাইৰ পৰা 26 জুলাইলৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং প্ৰতিযোগিতাত লামডিঙৰ 5গৰাকী জীয়াৰীয়ে অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মধ্যপ্ৰদেশ পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ক্ৰীড়া প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰাৰ লগতে অসমৰো কেইবাগৰাকী খেলুৱৈয়ে ভাগ লয় এই প্ৰতিযোগিতাত। লামডিঙৰ পৰা বেবী সাহা, সুমিতা বিশ্বাস, লিপি দে, তয়াময় মিত্ৰ, মাজনী বেগম দে আৰু সাব জুনিয়ৰ বিভাগত অংকিতা ধৰে খেল প্ৰদৰ্শন কৰে প্ৰতিযোগিতাত বেবী সাহাই সোণৰ পদক লাভ কৰাৰ লগতে আৰু সুস্মিতা বিশ্বাস, লিপি দে, মাজনী বেগম দেয়ে ৰূপৰ পদক অৰ্জন কৰে আৰু সাব জুনিয়ৰ বিভাগৰ অংকিতা ধৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।